Hello viewers, welcome to my YouTube channel. My name is Mahfuz Ahmed. তো 4 year integrated teacher education programৰ notification ওলাইছে অসমৰ কাৰণে এটো 10 জুলাই 2026 ৰ notification যত 4 year integrated teacher education programৰ এডমিশনৰ কমপ্লিট ডিটেইলছ দি দিছে ইয়াৰ সহায়ত আমি BA B.Ed 4 year আৰু BSc B.Ed 4 yearত এডমিশন ল'ব পাৰো ইয়াতে টাইমলাইন কমপ্লিট দি দিছে টাইমলাইন ফৰ ITEP 2026 এডমিশন যে ৰেজিষ্ট্ৰেচন এণ্ড প্ৰগ্ৰাম সিলেকশন ষ্টাৰ্ট হ'ব 10 তাৰিখৰ পৰা 16 তাৰিখলৈ মিন্স 10 জুলাই টু 16 জুলাই 2026 লৈকে ৰেজিষ্ট্ৰেচন হ'ব লগতে প্ৰগ্ৰাম সিলেকশন কৰিব পাৰিব বিভিন্ন কলেজত যিবোৰ কলেজত ITEP প্ৰগ্ৰাম আছে লগতে স্ক্ৰুটিনিটি এণ্ড প্ৰিপাৰেচন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট কৰিব 17 ৰ পৰা 18 জুলাইৰ ভিতৰত আৰু ফাৰ্ষ্ট মেৰিট লিষ্টটো পাবলিশ হ'ব এটো পাবলিশ হ'ব 18 জুলাই তাৰিখেই পাবলিশ হ'ব ফার্স্ট মেরিট লিস্ট আৰু এডমিশন আন্ডার দ্য ফার্স্ট মেরিট লিস্ট এটো হ'ব 20 তাৰিখ আৰু 21 তাৰিখ কে 20 আৰু 21 জুলাই 2026 ত ফার্স্ট মেরিট লিস্টৰ এডমিশন হ'ব তাৰ পিছত প্ৰিপাৰেচন অফ সেকেন্ড মেরিট লিস্ট এটো হ'ব এটো 22 তাৰিখে হ'ব মানে 22 তাৰিখে আমি সেকেন্ড মেরিট লিস্ট পাই যাম তাৰ পিছত এডমিশন আন্ডার সেকেন্ড মেরিট লিস্ট হ'ব 23 জুলাই and 24 জুলাই দুদিন এডমিশন হ'ব তাৰ পিছত আকৌ থার্ড মেরিট লিস্ট দিব 25 জুলাই দিব আৰু এডমিশন আন্ডার থার্ড মেরিট লিস্ট হ'ব 27 and 28 জুলাই 2026 লগতে লাষ্টত যেটো আমাৰ স্পট এডমিশন হ'ব যত বাকি ৰেষ্ট ক্যান্ডিডেট যিবোৰ এডমিশন নাপালে ফার্স্ট মেরিট লিস্ট সেকেন্ড মেরিট লিস্ট আৰু থার্ড মেরিট লিস্ট আৰু লগতে যদি ভ্যাকেন্ট সিট থাকে তেতিয়াহে স্পট এডমিশন হ'ব এটো হ'ব স্পট এডমিশনৰ ডেটটো মনত ৰাখিব 29 and 30 জুলাই 2026 ইয়াতে কিছুমান ইম্পৰ্টেন্ট নোটিছ দিছে বা ইম্পৰ্টেন্ট পইণ্টছ দিছে হেবৰ হল অল ক্যান্ডিডেট সিকিং এডমিশন টু ITEP 2026 আর ৰিকুৱাৰ্ড টু নোট দ্য ফলোইং এবৰ নোট কৰিব যে ম্যান্ডেটৰি ৰেজিষ্ট্ৰেচন অন দ্য অফিচিয়েল পোৰ্টেল all candidates are required to register on the official ITEP 2026 admission portal hey ইয়াতে দেখো এটা এডমিশনৰ লিংক দি দিছে এটো মই মোৰ ইউটিউবৰ ডেসক্ৰিপচনত দি দিম ইয়াতে দেখক https://assam.itep.samart.ac.in ইয়াতে এই লিংকত ক্লিক কৰিব লাগিব লগতে এটা দেখক তলতে আৰু এটা ইম্পৰ্টেন্ট সেন্টেন্স লিখিছে ইয়াতে এটো হল ইট ইজ টু বি নোটেড দ্যাট দ্য ইমেইল এড্ৰেছ এণ্ড মোবাইল নাম্বাৰ ইউজ for registration on the admission portal must be the same as those registered by the candidate at the time of applying for NCET entrance examination মানে যেতিয়া আপোনালোকে NCET means National Common Entrance Test or entrance to দিছিলে সেই NTA এর ওয়েবসাইটত যেটো রেজিস্ট্রেশন কৰিছিলে ইমেইল এড্ৰেছ আৰু মোবাইল নাম্বাৰে সেই ইমেইল এড্ৰেছ আৰু সেই মোবাইল নাম্বাৰেৰে আপোনালোকক এই সমৰ্থ পোৰ্টেলত আপোনালোকক ৰেজিষ্ট্ৰেচন কৰিব লাগিব মনত ৰাখিব সেই যেটো ইমেইল এড্ৰেছ দি আগত এন্ট্ৰেন্স দিছিলে এন্ট্ৰেন্সৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলে সেই ইমেইল এড্ৰেছ আৰু সেই মোবাইল নাম্বাৰটো দিয়ে এই সমৰ্থ পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু 2 নম্বৰ পইণ্ট কি দিছে অটো ফেচিং অফ এনসেট স্কোৰ ইয়াতে ক্যান্ডিডেটে নিজে কোনো ম্যানুয়ালি বা টাইপ কৰি নিজৰ স্কোৰ কাৰ্ডৰ নম্বৰটো দিব নালাগে কিমান স্কোৰ পাইছে এটো অটোমেটিকলি লৈ ল'ব সিস্টেমে অটোমেটিকলি লৈ ল'ব যেতিয়া ক্যান্ডিডেটে ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব তেতিয়া মানে এনসেটৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব এনসেটৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ বা এপ্লিকেশন নাম্বাৰটো দিব এটো দিয়াৰ লগে লগে এটো অটোমেটিকলি আপলোড হৈ যাব নম্বৰটো ইয়াতে কি আছে লিখা কি আছে দেখক ক্যান্ডিডেট আর ইনফর্ম দ্যাট দেয়ার এনসেট এক্সামিনেশন স্কোর উইল বি অটোমেটিকলি রিট্রিভ বাই দ্য এডমিশন পোর্টাল আপন এন্ট্রি অফ দেয়ার এনসেট রেজিস্ট্রেশন নাম্বার এনসেটৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ দিয়াৰ লগে লগে এটো অটোমেটিকলি ফেচ হৈ যাব মিন্স অটোমেটিকলি আহি যাব ফলোড বাই OTP বেস ভ্যালিডেশন এটা OTPও আহিব ওয়ান টাইম পাসওয়ার্ড এটা আহিব মোবাইলত যেটো মোবাইল নাম্বাৰেৰে ৰেজিষ্টাৰ কৰিছিলে ক্যান্ডিডেটস আর নট ৰিকুৱাৰ্ড টু ম্যানুয়ালি এন্টাৰ অর আপলোড देयर স্কোৰ ক্যান্ডিডেটে নিজে আপলোড কৰিব নালাগে বা নিজে টাইপ কৰি লিখিব নালাগে সেই কাৰণে আৰু এটা কৈছে যে ইট ইজ however the sole responsibility of the candidate to ensure that the NCET registration number entered is correct এই কাৰণে এনসেটৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো যেটো আপোনালোকৰ স্কোৰ কাৰ্ডত লিখা আছে হেতু ভালকে টাইপ কৰিব যাতে কোনো ধৰণৰ মিস্টেক নহয় আৰু এটো এটা এডমিশন এজ পাৰ ইনষ্টিটিউশনাল পলিসি
যে এডমিশন টু আইটেপ 2026 at all participating institutions shall be carried out in accordance with the respective university and institutional admission policies. আৰু কি এই 4 ইয়াৰ ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম বা BA BEd BSc BEd 4 ইয়াৰত এডমিশ্যন ল'বৰ কাৰণে এই নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট যিটো NCET বুলি কয়, যিটো NTA কণ্ডাক্ট কৰে, তাত APR হোৱাটো বাধ্যতামূলক। তাতে APR হ'বই লাগিব, তাৰ স্ক'ৰ কাৰ্ডটো লাগিবই, নহ'লে আপোনালোকে এডমিশ্যন ল'ব নোৱাৰে। আৰু ইয়াতে আমাৰ BN কলেজ অট'নমাছ ধুবুৰী, যাৰ আইটেপৰ এডমিশ্যন হ'ব 2026 2027, ইয়াতে 2025তে ফাৰ্ষ্ট বেচ যিটো আছে এইটো অলৰেডি পঢ়ি আছে সিহঁতে। এইটো হ'ব আইটেপৰ ছেকেণ্ড বেচ, ডেট ইজ মিনছ আইটেপৰ ছেকেণ্ড বেচ 2026 বেচৰ কাৰণে। তো ইয়াতে আমাৰ বহুত 4 ইয়াৰ BSc BEd প্ৰগ্ৰাম আছে আৰু 4 ইয়াৰ BA BEdৰ প্ৰগ্ৰাম আছে। ইয়াত 4 ইয়াৰ BSc BEdত ছায়েন্স ছাবজেক্ট অফাৰ কৰা হয় মেজৰৰ কাৰণে। মানে ইয়াতে ষ্টুডেণ্টৰ মেজৰ 1ত চবৰে এডুকেশ্যন থাকিব, যিহেতু এইটো ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম 4 ইয়াৰ BEd আছে লগতে, সেইকাৰণে মেজৰ 1 চবৰে BA মানে মেজৰ 1 এডুকেশ্যন থাকিব। লগতে ছায়েন্স ছাবজেক্টতো মেজৰ ল'ব পাৰিব BScৰ কাৰণে। তো ছায়েন্স ছাবজেক্ট যিবোৰ মেজৰ ল'ব পাৰিব সেইবোৰ ছাবজেক্ট হ'ল ফিজিক্স, কেমেষ্ট্ৰি, বটানী, জুলজি এণ্ড মেথমেটিক্স। এই ছায়েন্স ছাবজেক্টত আপোনালোকে মেজৰ ল'ব পাৰিব। আৰু BA BEdত যিবোৰ ছাবজেক্ট অফাৰ কৰা হয় এইবোৰ হ'ল এছামিজ, ইংলিছ, হিন্দী, সংস্কৃত, ইকনমিক্স, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফি, হিষ্টৰী এণ্ড আৰ্ট এডুকেশ্যন। তো ইয়াতে ইনটেক কেপাচিটি কিমান? BN কলেজ অট'নমাছ ধুবুৰীৰ ইনটেক কেপাচিটি হ'ল, ইয়াতে দেখক ইনটেক কেপাচিটি 50 ছিটছ ফৰ BSc BEd আৰু 50 ছিটছ ফৰ BA BEd। তো টোটাল 100 ছিটছ হয়, তাৰে ভিতৰত 50 ছিট হ'ব BSc BEdৰ কাৰণে আৰু 50 ছিট হ'ব BA BEdৰ কাৰণে। তো ইয়াতে আকৌ ৰিজাৰ্ভেশ্যন আছে, ৰিজাৰ্ভেশ্যন পলিচি আছে, আণ্ডাৰ আনৰিজাৰ্ভ SC ST OBC এইবোৰো আছে। লগতে ইয়াতে আমাৰ মই ইয়াতে QR কোড দি দিছোঁ আৰু লগতে অফিচিয়েল ৱেবছাইটো দি দিছোঁ। এই QR কোডটো যদি আপোনালোকে স্কেন কৰে, স্কেন কৰিও মেইন ৱেবছাইটত যাব পাৰিব, য'ত এপ্লাই চলি আছে। লগতে ইয়াতে ৱেবছাইটো মই দি দিছোঁ, এইটো হ'ল তলত লাষ্টত আছে তলত BN কলেজৰ ৱেবছাইট। লগতে মই আইটেপৰ ফি ষ্ট্ৰাকচাৰৰ বিষয়ে ক'ব বিচাৰোঁ, কাৰণ আইটেপ এটা ছেল্ফ ফাইনেন্স কোৰ্চ হয়। ষ্টুডেণ্টছ হেভ টু পে পাৰ ছেমিষ্টাৰ অৰ পাৰ ইয়াৰ। Here the fee structure of BSc BEd. BSc BEd fee structure is 55,000 per year. আৰু ইয়াতে ইনষ্টলমেণ্টতো দিব পাৰিব ভাগ কৰি। আৰু BA BEdৰ কাৰণে 50,000 পাৰ ইয়াৰ দিব পাৰে, বা দুটা ছেমিষ্টাৰ ভাগ কৰিও দিব পাৰে, এইটো অপশ্যন দিব। আৰু যেতিয়া এডমিশ্যন হ'ব ওপৰত দিয়া ডকুমেণ্টবোৰ লৈ যাব লাগিব। এইবোৰ হ'ল ষ্টুডেণ্টছ হেভ টু কমপ্লিট দ্য এডমিশ্যন প্ৰচেছ উইথ দ্য ফলোয়িং ডকুমেণ্ট: কপি অফ দ্য ফিল আপ ফৰ্ম অফ সমৰ্থ পৰ্টেল এলং উইথ অল জেৰক্স কপিজ অফ দ্য ছাপৰ্টিং ডকুমেণ্ট। যিটো সমৰ্থ পৰ্টেলত এপ্লাই কৰোঁতে যিটো এপ্লিকেশ্যন ফৰ্ম ওলাব সেইটো লাগিব। লগতে যিমান ডকুমেণ্টছ আছে ক্লাছ 10, 12 এডমিট, মাৰ্কশ্বিট চব লাগিব। SSLC এডমিট কাৰ্ড, মাৰ্কশ্বিট, হাই ছেকেণ্ডেৰী এডমিট কাৰ্ড, মাৰ্কশ্বিট ইন অৰিজিনেল, NCET স্ক'ৰ কাৰ্ডটো লাগিব, কাষ্ট যদি কিবা থাকে EWS PWOD অৰিজিনেল সেইবোৰ লাগিব, গেপ চাৰ্টিফিকেট যদি থাকে সেইটো এফিডেভিট লাগিব, কোডৰ এফিডেভিট লাগিব গেপ চাৰ্টিফিকেটৰ কাৰণে, এইটো মনত ৰাখিব। আৰু এইটোৰো জেৰক্স লাগিব। আৰু ডমিচাইল চাৰ্টিফিকেট, আধাৰ কাৰ্ড দিলেও হ'ব, PRC যদি থাকে সেইটো হ'লেও হ'ব, ভোটাৰ ID কাৰ্ড, চেল্ফ বা পেৰেণ্টছ, ৰেচন কাৰ্ড এইবোৰ লাগিব। ইয়াতে কোনো ধৰণৰ ফ্ৰী নহ'ব, সেইটো মনত ৰাখিব। লগতে ইয়াতে কিমান ৰিজাৰ্ভেশ্যন আছে সেইটো জানি লওক, যে 80% অফ দ্য টোটাল চিট উইল বি ৰিজাৰ্ভ ফৰ ষ্টুডেণ্টছ হু আৰ ডমিচাইল অফ আছাম ষ্টেটৰ ডমিচাইলৰ আৰু আছাম ষ্টেটৰ বাসিন্দাৰ কাৰণে 80% চিট ৰিজাৰ্ভ, আৰু 20% অফ টোটাল চিট উইল বি অপেন ফৰ ষ্টুডেণ্টছ বিলংগিং টু আদাৰ ষ্টেট। মানে ইয়াতে আদাৰ ষ্টেটৰ ষ্টুডেণ্টৰ কাৰণেও ৰিজাৰ্ভেশ্যন আছে, ঠিক আছে। However, if the number of students from Assam is less than the seat reserved for such student, then remaining vacant seat will be filled up by students from other state and vice versa. যদি অসমত যদি ষ্টুডেণ্টে এপ্লাই নকৰে, সেইবোৰ যদি চিট বাকী থাকে, তেনেহ'লে সেই চিটবোৰো কি কৰিব, আদাৰ ষ্টেটক দি দিয়া হ'ব। নহ'লে ওলোটা, যদি আদাৰ ষ্টেটত চিট যদি মানে এই 20%ৰ পৰা যদি বাকী থাকে, সেইবোৰ কি কৰিব, অসমৰ ষ্টুডেণ্টে
তাতে এডমিশ্যন ল'ব পাৰিব আৰু কি আছে ইয়াতে লিখা ফৰ দ্য ষ্টুডেণ্টছ ফ্ৰম আছাম এজ ৱেল এজ ফ্ৰম দ্য আদাৰ ষ্টেট ফলোয়িং ৰিজাৰ্ভেশ্যন পলিচি উইল বি ফলোড তো কিমান ৰিজাৰ্ভেশ্যন মানে কিমান কোটা আছে কিমান পাৰ্চেণ্টেজৰ কোটা আছে এইটো হ'ল SC শিডিউল কাষ্টৰ কাৰণে 7% ST হিলছৰ কাৰণে 5% ST প্লেইনছৰ কাৰণে 10% OBCৰ কাৰণে যেটো আছে 27% PWDৰ কাৰণে আছে 5% আৰু EWSৰ কাৰণে আছে 10% আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কথা এইটোৱে যে এনি কাইণ্ড অফ ফিজ উইল বি একচেপ্টেড থ্ৰু অনলাইন মোড অনলি অনলাইন মোডত সিহঁতে যেটো ফি ষ্ট্ৰাকচাৰ আছে বা ফি আছে যেটো এইটো একচেপ্ট কৰিব নো আদাৰ মোড ইজ এপ্লিকেবল গুগল পে' কৰা বা কাৰ্ড পে' কৰা হ'ব কিন্তু আপোনালোকে কেছ লৈ নাহিব এইটো মনত ৰাখিব ঠিক আছে থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ' আপোনালোকৰ যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰক মই কমেণ্টৰ উত্তৰ দিম যিমান জলদি পাৰোঁ আৰু এই মোৰ চেনেলটো ফ'ল' কৰক মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে সবেই ইয়াৰ খবৰটো পায়